আহি আছে নতুন বোলছবি খাকি। অসমৰ জনপ্ৰিয় জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ পৰিচালনাত নিৰ্মাণ হ'ব খাকি নামৰ বোলছবি। কেনে হ'ব খাকি বোলছবিখন? সাম্প্ৰতিক পৰিস্থিতিক লৈ নিৰ্মাণ কৰা হৈছে বোলছবিখন। কিছুদিন পিছতেই আৰম্ভ হ'ব খাকিৰ চিত্ৰগ্ৰহণ। অসমৰ বিভিন্ন স্থানত খাকিৰ শ্বুটিং কৰা হ'ব। বোলছবিখনৰ সন্দৰ্ভত খাকিৰ পৰিয়ালৰ সংবাদমেল। আপোনালোকৰ লগত ময়ো এজন সাংবাদিক, আপোনালোকে জানে দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰি আহিছোঁ। প্ৰিণ্ট মিডিয়াত আৰম্ভ কৰিছিলোঁ। অফছেট মেচিন দেখাৰ আগতেই যেতিয়া আখৰ যোৰা লগাই সাংবাদিকতা প্ৰেছ চলিছিল তেতিয়াৰ পৰা সাংবাদিকতা কৰিছোঁ। এটা সময়ত ইলেক্ট্ৰনিক মিডিয়াত আহিলোঁ। ইলেক্ট্ৰনিক মিডিয়াত বহুদিন কাম কৰাৰ পিছত শেহতীয়াভাৱে ডিজিটেল মিডিয়াত আহিলোঁ। আচলতে ৩৫টা বছৰ সাংবাদিকতাৰ সৈতে জড়িত আছিলোঁ। কিন্তু সাংবাদিকতাৰ সৈতে জড়িত হোৱাৰ পূৰ্বে আচলতে মই নাটকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আপোনালোকে নাজানে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ত যুৱ মহোৎসৱৰ মই শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ লাভ কৰিছিলোঁ। যি কি নহওক, সংবাদ জগতৰ লগত জড়িত হোৱাৰ লগে লগে নাট্য জগতৰ পৰা প্ৰায় আঁতৰি হোৱাৰ দৰে হ'ল। ইয়াৰ পিছত এতিয়া যিহেতু অলপ ডিজিটেল যুগত আহিলোঁ, কিছু অকণমান সময় পালোঁ। বহুত দিনৰ পৰা এটা পৰিকল্পনা আছিল এখন অসমীয়া চিনেমা বনাম বুলি। শেষত সিদ্ধান্ত লৈছোঁ এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিম। এই চিনেমাখনৰ নাম হ'ব খাকি। চিনেমাখনৰ বিষয়ে বিতংভাৱে বহলাই কোৱাৰ পূৰ্বে মই খাকিৰ এখন পোষ্টাৰ আজি আপোনালোকৰ আগত মুকলি কৰিব ওলাইছোঁ। খাকি নামটো ধৰি ইতিমধ্যে হিন্দীত বহুত চিনেমা হৈছে, খাকি ৱেব ছিৰিজো হৈছে। 2টা ছিৰিজ দেখিছিলোঁ, কিন্তু সেই ৱেব ছিৰিজৰ লগত আমাৰ খাকিৰ কোনো সম্পৰ্ক নাই। এতিয়া মোৰ প্ৰশ্ন হৈছে যে মই খাকিক লৈ কিয় চিনেমা নিৰ্মাণ কৰিব ওলাইছোঁ, তাৰ বিষয়ে কিছু তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। মই ভাবোঁ যে বৰ্তমান অসমত যিবোৰ ছবি চলি আছে তাতকৈ কিছু বেলেগ কৰিবলৈ চেষ্টা কৰিম। সাধাৰণতে যিকোনো পৰিচালকে কয় যে আমি বেলেগ কৰিবলৈ চেষ্টা কৰিম, গতিকে মই ব্যতিক্ৰম নহয়, মই কৈছোঁ বেলেগ কৰিবলৈ চেষ্টা কৰিম। কিন্তু বেলেগ কি হ'ব? সাংবাদিকতা হিচাপে আপুনি সাংবাদিকসকলেও দেখিছে, ময়ো সাংবাদিকতা কৰি আহি যোৱা ৩৫টা বছৰে আমি 2টা পোচাকৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। এটা পোচাক হৈছে খাকি, এটা পোচাক হৈছে বগা। খাকি অৰ্থাৎ পুলিচৰ পোচাক, বগা অৰ্থাৎ ৰাজনীতিবিদৰ পোচাক। ৰাজনীতিবিদক মই বহুত কাষৰ পৰা দেখা পাইছিলোঁ। হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল দেখিছোঁ। ৰাজনৈতিক নেতা বুলি ক'লে এজন বগা কাপোৰৰ কথা কোৱা হয়। আৰু এইখিনি কাৰ্যকালতো খাকি পোচাক দেখা পাইছোঁ। এটা সময়ত গুৱাহাটীত দপদপাই থকা শীৰ্ষ আৰক্ষী বিষয়া অসীম ৰয় কাৰ্যকলাপো দেখা পাইছিলোঁ। আমি জি পি সিঙকো দেখা পালোঁ, বিভিন্ন খাকি পোচাক ধৰি অফিচাৰকো দেখা পালোঁ, বগা পোচাক ধৰি ৰাজনীতিবিদকো দেখা পালোঁ। তো বিভিন্ন সময়ত আমাৰ মনত প্ৰশ্ন হয়, খাকিয়ে নিজে মতে কাম কৰে নে বগা পোচাকে খাকিক পৰিচালিত কৰে, নে বগা পোচাকক খাকিয়ে পৰিচালিত কৰে? এই বিচাৰধাৰাক লৈ যে আচলতে খাকি পোচাকটো ৰাজনৈতিকভাৱে হেঁচাৰ মাজত থাকে নেকি, এই বিষয়বস্তুক লৈ আমি ছবিখন নিৰ্মাণ কৰিব বিচাৰিছোঁ। ছবিৰ পটভূমি আমাৰ অসমৰ পটভূমি। আপোনালোকে চকুৰ আগত যিবোৰ দৃশ্য দেখি থাকে সেয়া দেখা পাব। লগতে কওঁ, এই খাকিত আমি কোনো গ্লেমাৰ হিৰো সন্মুখত ল'বলৈ আৰম্ভ কৰিব বিচৰা নাই। আমি যথেষ্ট ভাল ভাল অভিনেতা আৰু আমি চিনেমাখনতো সৰু চৰিত্ৰটো এজন ভাল অভিনেতা ল'বলৈ চেষ্টা কৰিছোঁ। আৰু ছবিখনত প্ৰায় 25জনকৈ পুলিচ অফিচাৰ আমাৰ থাকিব খাকি পোচাকধাৰী। তেওঁলোকৰ জীৱনৰ বিভিন্ন ধাৰা কেনেকৈ তেওঁলোকে কাম কৰে। লগতে ৰাজনীতিবিদো থাকিব। আজি আমাৰ ইয়াৰ মাজত একাংশ শিল্পী উপস্থিত আছে। আমাৰ ছবিখনত 200ৰো অধিক শিল্পী থাকিব। ইয়াত বোধহয় 50 বা 100জন শিল্পী আছে। আৰু চিনেমাখনৰ 50% শ্বুটিং তেজপুৰত হ'ব। তেজপুৰত প্ৰায় 100ৰ পৰা 150 শিল্পী তেজপুৰৰ পৰা থাকিব। আৰু তেজপুৰৰ শিল্পীসকলক আজি অনুষ্ঠানলৈ মতা নাই, তেওঁলোক আজি অহা নাই, তেওঁলোকৰ শ্বুটিং তেজপুৰত হ'ব। মূলতঃ খাকি পোচাকক লৈ আমি ছবিখন নিৰ্মাণ কৰিব ওলাইছোঁ। এইখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ'ব, এখন থ্ৰিলাৰৰ থ্ৰিলাৰ। ইয়াত এছেম্বলি দেখা পাব, মন্ত্ৰীসভাৰ কাৰ্যকলাপ দেখা পাব, ডেকা মন্ত্ৰী দেখা পাব, বৃদ্ধ মন্ত্ৰীক দেখা পাব, অসম পুলিচ দেখা পাব। অসম পুলিচ মানে যে
আমি হিন্দী চিনেমাত দেখাৰ দৰে একদম স্মাৰ্ট বডি বিল্ডিং কৰা এক্সাৰচাইজ কৰা পুলিচ এজন হ'ব পাৰে, অসম পুলিচৰ পেট থাকিব পাৰে, অসম পুলিচে ঘোচ খাব পাৰে, অসম পুলিচৰ মাজত ঘাট প্ৰতিঘাত থাকে, সেইবোৰ আমি দেখাবলৈ চেষ্টা কৰিম। আৰু চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আজি ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ চৰিত্ৰটো ৰূপায়ণ কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে। অৰুণ নাথে যি আন এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছে, তেখেত থাকিব নোৱাৰিলে এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অৰুণ নাথে অভিনয় কৰিব। আৰু জাহানাৰা বেগম এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী, তেখেতে এগৰাকী বিধায়িকাৰ চৰিত্ৰ অভিনয় কৰিব, ৰুলিং পাৰ্টীৰ বিধায়িকা। আৰু অন্যান্য কাষ্টিঙৰ বিষয়ে বিতংভাৱে নকওঁ। লগতে আমি কওঁ যে চিনেমাখনত আমি কাৰিকৰী দিশটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। আপোনালোক ইতিমধ্যে জয়ন্তই কৈছে ডেনিয়েল পিটাৰ্ছ, ডেনিয়েলে আমাৰ সৈতে কাম কৰিব বিচাৰিছে। ডেনিয়েলে বলিউডৰ বিভিন্ন ছবিত কাম কৰে। আন্ধাধুন ছবিখনৰ বেকগ্ৰাউণ্ড ডেনিয়েলে কৰিছিল, এইখনৰ বাবে তেওঁ যথেষ্ট এৱাৰ্ড পাইছিল। আমি নেটফ্লিক্সত মেৰী খ্ৰীষ্টমাছ বুলি এখন ছবি দেখা পাইছিলোঁ, তাৰ বেকগ্ৰাউণ্ড ডেনিয়েল আছিল। ৰাম সেতু, ৱাৰ, 3 ইডিয়টছ আদি ছবিৰ বেকগ্ৰাউণ্ড কৰিছিল ডেনিয়েলে। সেই ডেনিয়েলে আমাৰ ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ বাবে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰথমবাৰৰ বাবে বলিউডৰ এজন প্ৰতিষ্ঠিত মিউজিক ডিৰেক্টৰে এখন অসমীয়া ছবিৰ বেকগ্ৰাউণ্ড মিউজিক কৰিব। লগতে আমাৰ লগত আছে অমৃত প্ৰীতম। আপোনালোকে জানে অমৃত প্ৰীতম অসমৰ সন্তান, বহুবোৰ বলিউডৰ ছবিত বাহিৰৰ ছবিত কাম কৰিছে। অমৃত প্ৰীতমে আমাৰ ছবিখনত চাউণ্ড ডিজাইনাৰ হিচাপে কাম কৰিব। আৰু অমৃতৰ লগত ইতিমধ্যে আমি কেইবাবাৰ লাৰ্ণিং বৈঠকত ভাগ লৈছোঁ। আমি কিবা এটা বেলেগ কৰিব বিচাৰিছোঁ। অমৃতেও আমাক বহুত পৰামৰ্শ দিছে চাউণ্ডৰ এলিমেণ্ট আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। মোক ইয়াৰ উপৰি মই অভিনেতা অভিনেত্ৰীসকলক আপোনালোকৰ সৈতে চিনাকি কৰিম। তাৰ আগতে কওঁ যে ছবিখনত এটা গীত জুবিন গাৰ্গে কণ্ঠদান কৰিব, লগতে জয় বৰুৱাই টাইটেল চংটো গাইব, আৰু এটা গীত মোৰ ভণ্টি প্ৰশাসনিক বিষয়া অনুজা ভূঞা, তাক তেখেতে কণ্ঠদান কৰিব। আৰু এগৰাকী শিল্পীৰ সৈতে আমি যোগাযোগ কৰি আছোঁ, তেওঁৰ পৰা এতিয়াও ইয়েছ পোৱালৈকে তেখেতে নামটো ঘোষণা কৰাৰ পৰা বিৰত আছোঁ। আৰু এগৰাকী কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব। মুঠতে ছবিখনত 3টা গীত সন্নিৱিষ্ট থাকিব। ইয়াৰ লগতে এইবাৰ কৈছোঁ যে গোটেই চিনেমাখনৰ ডিৰেক্টৰ ফটোগ্ৰাফী প্ৰদীপ দৈমাৰীয়ে কৰিব। প্ৰদীপ দৈমাৰীক আপোনালোকে জানে যে সন্মুখত আপোনালোকে যদি দেখা নাই, ৰঘুপতি, ৰাঘৱ, সেউতীয়া, ককা দেউতা নাতি আদি কাম কৰি আছে। এইবোৰ ছবিৰ ডিৰেক্টৰ অফ ফটোগ্ৰাফীৰ কাম প্ৰদীপ দৈমাৰীয়ে কৰি আছে। প্ৰদীপ আমাৰ ছবিখনৰ DOP থাকিব, আৰু প্ৰদীপৰ লগত খুব ভাল টিম থাকিব। পুনৰ কৈছোঁ আমি টেকনিকেলি যথেষ্ট এটা ভাল টিম লৈ কাম কৰিবলৈ চেষ্টা চলাইছোঁ। আৰু শিৱানু বৰা গোটেই ছবিখনৰ প্ৰচাৰৰ যিটো পাব্লিচিটি ডিজাইন শিৱানু বৰাক দায়িত্ব দিয়া হৈছে। জয়ন্ত ডেকা মোৰ লগত আছে, চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক থাকিব। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা মই কৰিম। প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। এক প্ৰত্যাহ্বানমূলক কাম হ'ব, তাৰ মাজতো আগবাঢ়িব বিচাৰিছোঁ। খাকীক মই বৰ ওচৰৰ পৰা দেখিছোঁ। মই পুনৰ কৈছোঁ খাকীৰ চৰিত্ৰটো কেনেকৈ হঠাৎ সলনি হৈ যায় সেয়াও দেখা পাইছোঁ। আপোনালোকৰ হয়তো বহুতে নাজানে যে হিতেশ্বৰ শইকীয়াৰ আমোলত এটা সময়ত মোক টাটা আইনত গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত আৰক্ষীয়ে প্ৰেছ ক্লাবৰ পৰা চুচুৰাই লৈ গৈছিল, লৈ গৈ পেলাই থানাৰ ভিতৰত খুব ধুনীয়া ব্যৱহাৰ কৰি সন্ধিয়া হোৱাৰ লগে লগে লকআপৰ ভিতৰত সোমোৱাই থৈছিল। সেইবোৰ দৃশ্য দেখা পাইছিলোঁ। প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলত কিদৰে বিশেষ অধিকাৰ ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে লৈ গৈ জেলত ভৰাইছিল, সেই অভিজ্ঞতাও পাইছোঁ। GS ৰোডক কেন্দ্ৰ কৰি কেনেকৈ বিতৰ্কৰ সৃষ্টি হৈছিল, ৰাজনৈতিক হেঁচা আছিল, সেইবোৰ কথাও দেখা পাইছোঁ। এই সমগ্ৰ ঘটনাক লৈ আচলতে খাকীৰ চৰিত্ৰটো কি, সেই চৰিত্ৰ আমি সন্মুখত আনিবলৈ চেষ্টা চলাইছোঁ। মূলতঃ ছবিখনৰ কাহিনীভাগ এনেকুৱাই। আৰু মই অন্যান্য শিল্পীসকলৰ সৈতে আপোনালোকক চিনাকি কৰি দিয়াৰ পূৰ্বে ডেনিয়েল কিবা ক'ব? बहुत बहुत शुक्रिया जो इनविटेशन मुझे मिस्टर तनु भैया ने दिया है कि वो एक You can speak in English. थ्रिलर पिक्चर बना रहे हैं। उनका सब्जेक्ट थ्रिलर पे है, और इसलिए उन्होंने मुझे कॉन्टैक्ट किया है कि मैं बॉम्बे में ख़ास तौर से थ्रिलर मूवीज़ में मैंने काम किया है। आई यूज्ड टू वर्क अंडर सर्टेन डायरेक्टर कॉल्ड श्रीराम राघवन,
And one of my first movies was Johnny Gaddar and Agent Vinod, and then Andhadhun, and lastly Merry Christmas. And then I worked on other thrillers like Akshay Kumar's Bell Bottom and Ram Setu, and different. And at the same time, these are the thrillers that I worked on. But there are other movies also, like Three Idiots. I was assisting Shantanu Mitra. I worked also on Parinita as an assistant director. So with all this experience, Mr. Atanu Bhuiyan has approached me to work on his story, which is mainly a story of a policeman who his journey and his work as an Assamese policeman, and it is going to be a thriller. It is in the thriller genre. So I thank you, Mr. Bhuiyan, very much for inviting me here. And this is the first time that I am working in a non-Hindi language, and I am very proud to be associated. News Desk Report, Suhana Live.